নমস্কাৰ, দানিছ প্লাছৰ ৰাজনৈতিক আলাপলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এগৰাকী বিজেপিৰ জ্যেষ্ঠ ৰাজনীতিকৰ সৈতে আছোঁ। লামডিং সমষ্টিৰ সন্মানীয় বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া, যথেষ্ট ব্যস্ত নিৰ্বাচন কেন্দ্ৰিক পৰিৱেশ। মিশ্ৰ ডাঙৰীয়া, স্বাগতম জনাইছোঁ। ধন্যবাদ। নিৰ্বাচনলৈ বেছি দিন নাই, এতিয়া ইতিমধ্যে প্ৰায় ৰাজ্যত নিৰ্বাচনী যুদ্ধৰ দামামা বাজি উঠিছে। আপোনালোকৰ দলেও যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰিছে, জন আশীৰ্বাদ যাত্ৰা চলি আছে। গতিকে লামডিঙত বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতি কেনে চলিছে? নমস্কাৰ, আপোনালোকৰ যোগেদি সমগ্ৰ অসমবাসী তথা লামডিংবাসী ৰাইজক মোৰ আন্তৰিক অভিনন্দন থাকিল, সন্মানো থাকিল। নিৰ্বাচনৰ ৰণৰঙা বাজিল। আজিৰ পৰা নহয়, ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচন কেন্দ্ৰিক পলিটিকেল পাৰ্টি নহয়। আমাৰ গোটেই বছৰটো আমাৰ হোমৱৰ্ক হৈ থাকে, চলি থাকে। তাৰ কাৰণে বিশেষকৈ আমাৰ 2016 পৰা যে যাত্ৰা আছিল, আজিলৈকে অবিৰাম যাত্ৰা চলি আছে। সন্মানীয় দেশৰ তেজস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজী তথা বৰ্তমান তেজস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ নেতৃত্বত যোৱাকালি মই প্ৰায় 8টামান ৰাস্তা শিলান্যাস কৰিছোঁ। তাৰ কাৰণে এই যাত্ৰা আৰম্ভ হৈছিল 2014 পৰা, আজি 26। এইটো চলি আছে, অবিৰাম চলি আছে, অবিৰাম চলি থাকিব। আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী যে আমাৰ আশীৰ্বাদ যাত্ৰা, তাত যে জনসমুদ্ৰ, এয়া সবুজ সংকেত বুলি মই কওঁ যে অহা দিনত খালি ৰাইজে বাৰ চাই আছে কেতিয়া ভোটটো দিনটো হ'ব আৰু ৰাইজে গৈ পেলাই পদম পৰ্যন্ত ভোট দি পেলাই আশীৰ্বাদ দি পেলাই ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট চৰকাৰ তৃতীয়বাৰৰ কাৰণে প্ৰতিষ্ঠিত কৰিব। 2016 পৰা 2026 দুটা কাৰ্যকাল আপুনি অতিবাহিত কৰি, গতিকে লামডিঙৰ চেহেৰা কিমানখিনি সলনি হ'ল আপোনাৰ মুখেৰে যদি আমি? এইটো মই নিজে মুখে কোৱাটো উচিত নহ'ব। আপোনালোক এজন মাধ্যম হয়, মাধ্যমৰ প্ৰতি মাধ্যম বুলি কোৱা হয়, মানে চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। মাধ্যমৰ প্ৰতি যথেষ্ট আমাৰ সন্মান আছে। আপুনি যদি অলপ চকীখনে যায়, গাঁৱে ভূঞে যায়, ৰাইজৰ যদি মত বিনিময় কৰে, তেতিয়া আপোনালোক অৱগত হ'ব পাৰিব যে লাষ্ট 14 বা 16 পৰা আজিলৈকে লামডিঙৰ পৰিৱেশ কি আছিল আৰু বৰ্তমান কি স্থিতি, ৰাইজে কিমানখিনি সুখী। ব্যক্তিগত আঁচনি হওক, ৰাজহুৱা আঁচনিৰ যোগেদি বহু ধৰণৰ কাম হ'ল। কি ক'ম আৰু লাষ্ট 10টা বছৰ যাত্ৰা মোৰ এই আঁচনি সন্দৰ্ভত যদি মই ক'ব যাওঁ বহু ঘণ্টা লাগিব। সেইকাৰণে মই ভাবোঁ অসমবাসী ৰাইজ তথা লামডিংবাসী ৰাইজ যথেষ্টখিনি সুখী। খালি এতিয়া ভোটটো হ'ব আৰু আমাৰ চৰকাৰ গঠন হ'ব। লামডিঙৰ যিটো সমষ্টিৰ আপোনাৰ ভৌগোলিক পৰিসীমাৰ কিছু সাল সলনি ঘটিছে। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত নতুন অংশ ইয়াত সোমাইছে। গতিকে বিজেপিৰ বাবে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বিজেপিৰ বাবে সমষ্টিটো আগতকৈ অধিক সুবিধাজনক হৈছে, আপুনি কি ভাবে? নাই, সুবিধাজনক হৈছে ন' ডাউট। ইতিমধ্যে আফটাৰ ডেলিমিটেশ্যন লংকা পৌৰসভা 11টা ৱাৰ্ড লামডিং অন্তৰ্ভুক্ত হৈছে। বহু বছৰ যাবত এইটো হোজা অন্তৰ্ভুক্ত আছিল, এতিয়া বৰ্তমান লামডিং অন্তৰ্ভুক্ত হৈছে। তাৰমানে এতিয়া আমাৰ বৰ্তমান ভোটাৰ সংখ্যা হ'ল 2,47,000 মান। চাগে ফাইনেল যেতিয়া ওলাব তেতিয়া চাগে 2,50,000 ক্ৰছ কৰিব। তাৰ কাৰণে আমাৰ চৰকাৰ বা আমাৰ দলঙতে যোনটো এটা ভাষা আছে যে ডাবল ইঞ্জিন চৰকাৰ, আৰু সেয়েহে লামডিঙো এল ফৰ লংকা, এল ফৰ লামডিং, ডাবল এল। আমাৰ মৰমটো বাঢ়ি গ'ল আৰু ডাবল এল মানে ডাবল ইঞ্জিন। অহা নিৰ্বাচনত মোৰ ভাবা মতে কমেও 50,000 ভোটেৰ মানে ডিফাৰেঞ্চত লামডিং সমষ্টি ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত হ'ব। লামডিঙত বহু জাতি জনগোষ্ঠী আছে। অসমৰ বিভিন্ন ঠাইত বিভিন্ন সমষ্টিত আমি দেখোঁ অনুৰূপভাৱে লামডিঙৰ প্ৰতিচ্ছবিটো প্ৰায় একে। ইয়াত বেংগলী ভোটাৰো আছে, সংখ্যালঘু ভোটাৰো আছে বা জনজাতীয় ভোটাৰো আছে। গতিকে এই ভোটৰ যিটো জনগাঁথনি, এই জনগাঁথনিয়ে কি ধৰণৰ প্ৰভাৱ পেলায় আচলতে নিৰ্বাচনী ক্ষেত্ৰত? লামডিং সমষ্টি যদি আমি ক'ব যাওঁ, জাষ্ট লাগে মিনি ইণ্ডিয়া, ভাৰতবৰ্ষ। লামডিং সমষ্টিত এছামিজ, নেপালী, বেংগলী, বিহাৰী, হাজং, কুকি, মাৰ, ডালো, তিৱা, আদিবাসী, বড়ো, প্ৰায় 12-14টা, 14-15টা ভাষা ভাষীৰ সমাগম আমাৰ লামডিং সমষ্টি। মোৰ অনুৰোধ থাকিল যে লাষ্ট 10টা বছৰ আমাৰ জাৰ্ণি আছিল, যিমান 3,000, 4,000, 5,000 আমাৰ জনগাঁথনি আছে, তাত গৈ পেলাই যে আপোনালোকে খবৰটো লয় ৰাইজ কিমানখিনি সুখী। ব্যক্তিগত আঁচনিৰ যোগেদি হওক, ৰাজহুৱা যিমান ৰাস্তা ঘাট, স্কুল, কলেজ, বিভিন্ন দলং চলং, আৰু ব্যক্তিগত মোৰ যি কি কণ্ট্ৰিবিউশ্যন আছিল, ৰাইজৰ লগত কিমানখিনি মই সময় টাইম মানে ব্যয় কৰিছোঁ, তেওঁলোকৰ লগত যদি আপোনাৰ মত বিনিয়োগ কৰে তেতিয়া জল পট কথাবিলাক ওলাই পৰিব। এটা সময়ত আমি দেখিছিলোঁ যে অসম বিধানসভাত লামডিঙৰ বিধায়কে ডি ভোটাৰৰ প্ৰসংগ উত্থাপন কৰিবলগীয়া হৈছিল বা উত্থাপন কৰিছিল। গতিকে সেই সমস্যাবিলাক আজিৰ তাৰিখত আছে নে নাই? না, ডি ভোটাৰ এটা মতে যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল, এইটো এটা পেনিক হৈ গৈছিল গোটেই অসমত। ডি ভোটাৰ মানে স্পেচিফিক এটা কমিউনিটি। আজি বৰ্তমান দিনত কিন্তু আমাৰ বিশেষকৈ আমাৰ বেংগলী ভোটাৰ যিসকল আছে, হিন্দু বেংগলী, ডি ভোটাৰটো নাই। আমাৰ যোনটো আমাৰ কেম্প আছিল, কেম্পবিলাক নাইকিয়া হ'ল। আজিকালি শুনা যায় জানো কিবা ডি ভোটাৰ ডিটেনশ্যন কেম্প, এইবোৰ নাইকিয়া হ'ল, ডি ভোটাৰ নাইকিয়া হ'ল।
আমি আশাবাদী আমাৰ যোনটো আধাৰ কাৰ্ড এটা সমস্যা আছিল, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী এই সমস্যাটো নাইকিয়া কৰি দিলে। আৰু যিবিলাক এতিয়া আমাৰ মৌলিক সমস্যাবিলাক আছে, লাহে লাহে যিবিলাক মানে ভাৰতীয় অসমবাসী অসম মাতৃ বুলি পৰিগণনা কৰে, এই সমস্যাবিলাক লাহে লাহে নাইকিয়া হৈ আছে, নাইকিয়া হৈ যাব। যে অসমত কিমান ডাঙৰ ডাঙৰ সমস্যা আছিল, বিভিন্ন যে আমাৰ কমিউনিটি আছিল, এটা সময়ত অসম আছিল, অসম মানেই বোমাতংক, তেজৰ হোলী হৈছিল, আন্দোলন ধৰ্ণা, আমাৰ লাগা ডিমাহাছাও কাৰ্বি আংলং মাহে কমে ২০ দিন বন্ধ হৈছিলে এটা সময়ত। আজিকালি পৰা নাইকিয়া হ'ল। এতিয়া কিছুমান সমস্যা আছে, আমি আশাবাদী ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰৰ যোগেদি, আৰু বিশেষকৈ আমাৰ অসমৰ তেজস্বী মুখ্যমন্ত্ৰী যে লিডাৰশ্বিপ, তেওঁৰ নেতৃত্বত অহা দিনত যিবিলাক সমস্যাবিলাক আছে, সেই সমস্যাবিলাক নাইকিয়া হ'ব। ইয়াৰ মাজত এটা উল্লেখযোগ্য ঘটনা, মই ২০১৬ যেতিয়া আমি বিধায়ক হৈছিলোঁ, যেতিয়া আমি হাউচত গৈছিলোঁ, এছেম্বলি লাষ্ট গেট সদায় কিবা নহ'লে কিবা দলঙত ধৰ্ণা আছিল। আজিৰ দিন এইবিলাক আছে জানো? এইটো হ'ল আমূল পৰিৱৰ্তন, শান্ত হ'ল আমাৰ অসম। আৰু আপোনালোকে আৰু কথা মিলাই ল'ব, বিগত দিনত আমাৰ অসমত ৩টা ফেজত নিৰ্বাচন হৈছিল। এইবাৰ চাগে মোৰ ভাবা মতে এটা ফেজত নিৰ্বাচন হ'ব চাগে, বিফোৰ বিহু হ'ব। তবে এইটো এটা বাৰ্তা দিয়ে যে অসমখন ভাল অসম, শান্ত অসম, ইয়াত কোনো উগ্ৰপন্থী সমস্যা নাই, আমাৰ মাজত সমন্বয় হৈছে। এইটো এটা ভাল বাৰ্তা দিয়ে বুলি মই ভাবোঁ। সেই কথাটো ইতিমধ্যে চৰ্চা হৈছে যে এটা ফেজত নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে, আৰু আগতে বিভিন্ন পৰিৱেশ আছিল, জটিল পৰিস্থিতি আছিল, তাৰ বাবে হয়তো ২টা বা ৩টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল, বহুতো স্পৰ্শকাতৰ এলেকাও আছিল। আৰু আপুনি কোৱাৰ দৰে নিশ্চয়কৈ এয়া সঁচা যে অসমত শান্তি ঘূৰি আহিছে। এতিয়া উন্নয়নৰ প্ৰসংগতে আৰু যদি মই আপোনাক সুধো, আপুনি কৈছে যে ইতিমধ্যে ২টা কাৰ্যকালত যথেষ্ট উন্নয়ন হৈছে, সেয়া ৰাইজে দেখিছে। কিন্তু আপুনি বিধায়ক হিচাপে কি ভাবে যে যিখিনি আপোনাৰ পৰিকল্পনা আছিল বা লক্ষ্য আছিল, আপুনি সেই লক্ষ্যত উপনীত হ'ব পাৰিছে বা কিবা থাকি গ'ল? ৰাইজৰ ভাবা মতে বা মোৰ যোনটো ব্যক্তিগত মানে ধ্যান ধাৰণা আছিল, সপোন আছিল, মই এজন লামডিঙৰ ব্যক্তি হয়। লাষ্ট 10 বছৰ যিমানখিনি ভাবিছিলোঁ মোটামুটি পাইছোঁ, আৰু ভাৱনা বাকী আছে। আৰু কিছুমান আমাৰ কাম কৰিব লাগিব, ডাঙৰ ডাঙৰ কামবিলাক কৰিব লাগিব। অলম'ষ্ট ৰাস্তা ঘাট, স্কুল, কলেজ, বিল্ডিং এইবিলাক মোটামুটি হ'ল। কিন্তু আমাৰ 16 ডিচেম্বৰ যেতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ লামডিং আহিছিল, তেওঁ আগতেও জানে, তেওঁ মই আগতে কৈছিলোঁ, আমাৰ কাকিৰ ফালে এটা ষ্টেডিয়াম লাগে, আৰু লংকা যোনটো ষ্টেডিয়াম আছে, স্পৰ্টছ গ্ৰাউণ্ড, এটা আপগ্ৰেডেশ্যন কৰিব লাগে। তেওঁ মঞ্চত কৈছে যে অহাবাৰত আমি লংকা আৰু কাকি ষ্টেডিয়াম বনাম, অডিটৰিয়াম বনাম। আৰু বৰ্তমান মুখ্যমন্ত্ৰী যিবিলাক কথা কয়, তেওঁ হাতে কামে কৰে, তাৰ জ্বলন্ত সাক্ষী মই। তাৰ কাৰণে আমি আশাবাদী, যিবিলাক কাম লাষ্ট 10 বছৰ আমি কৰিব পৰা নাই বা চৰকাৰ কৰিব পৰা নাই, মই মাধ্যম হিচাপে অহা টাৰ্মত নাই হোৱা কামবিলাক নিশ্চয় মই এটা পূৰ্ণাংগ ৰূপ দিব পাৰিম। আপোনাৰ নিশ্চয়কৈ এটা ভিজন থাকিব সমষ্টিটোক লৈ, আছে নিশ্চয়কৈ। যদি আমি আপোনাক সুধো যে 5টা যদি প্ৰধানত বিষয়ক আপুনি অধিক অগ্ৰাধিকাৰ দিয়ে, কোন 5টা বিষয়ক আপুনি অধিক অগ্ৰাধিকাৰ দিয়ে? অহা দিনত প্ৰথম আমাৰ লামডিং, য'ত মোৰ ঘৰ, হোম টাউন, ইয়াত এটা ডাঙৰ সমস্যা হ'ল আমাৰ মাটিৰ সমস্যা। ৰেলৰ মাটি হয়, আমি য'ত বহি আছোঁ এইটো ৰেলৰ মাটি হয়। তো ৰেলৰ মাটি এটা সমস্যা আছে, মিউনিচিপালিটি ইয়াত আছে। তো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক মই অৱগত কৰাইছিলোঁ। আমি আশাবাদী অহা দিনত চাগে কেন্দ্ৰীয়ভাৱে কিবা আইন এমেণ্ডমেণ্ট কৰাৰ যোগেদি আমাৰ গোটেই ভাৰতবৰ্ষ, অসম তথা লামডিঙৰ এই মাটিৰ যোনটো সমস্যাটো আছে ৰেলৰ লগত, এই সমস্যাটো আমি নাইকিয়া কৰিম। এইটো মই যোৱাবাৰৰ পৰা বহুত আগৰ পৰা লাগি আছিলোঁ। একদম দিল্লী, PNRD বিভাগ চবত মই গৈছিলোঁ। এইটো কেৱল যে আমাৰ লামডিং সমস্যা নহয়, গোটেই ভাৰতবৰ্ষৰ এটা সমস্যা। এইটো থ্ৰু কেন্দ্ৰ চৰকাৰৰ যোগেদি আমাৰ এইটো আইনৰ যোগেদি এটা সমস্যা সমাধান হ'ব বুলি মই আশাবাদী। ইয়াৰ উপৰি বিশেষকৈ মই ক'লো নহয়, কাকিৰ ফালে এটা অডিটৰিয়াম লাগে, ভাল এটা খেলপথাৰ লাগে। আমাৰ লংকা খেলপথাৰ এটা আছে, কিন্তু তাৰ স্থিতি ভাল নহয়। পৰহিদিনা মই গৈ পেলাই তাতে জিম উদ্বোধন কৰিছিলোঁ। মই এটা 15 লাখ টকা এটা আঁচনি পাইছিলোঁ, লংকা ষ্টেডিয়ামত দিয়া হ'ল। তাত নতুনকৈ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হ'ল, জিম উদ্বোধন হ'ল, বহুকেইটা জিম পালোঁ, বহুকেইটা ইকুইপমেণ্টো পালোঁ। তদ্ৰূপ আমাৰ ৰাণীপুখুৰী, ভালুকমাৰীত আমাৰ এটা ষ্টেডিয়াম অলৰেডি DPR হ'ল। মোৰ জনামতে প্ৰায় 2 বছৰ আগত মুখ্যমন্ত্ৰী এটা ঘোষণা কৰিছিল। যিহেতু সমাগত নিৰ্বাচন, সেইদিনা মই মুখ্যমন্ত্ৰীক কৈছিলোঁ, অলৰেডি DPR হ'ল, চাগে বিফৰ ইলেকশ্যন, আফটাৰ ইলেকশ্যন টেণ্ডাৰ হ'ব, ভালুকপুৰী ষ্টেডিয়াম পাই যাম। আমাৰ ভালুকপুৰী ৰাণীপুখুৰী অঞ্চলত আৰু এটা অডিটৰিয়াম লাগে। এইবিলাক কাম অহা দিনত কৰিম। কিছুমান ৰাস্তা এতিয়াও বাকী আছে কৰাৰ, প্ৰায় 90% ৰাস্তা, মূল ৰাস্তাবিলাক হৈ গ'ল। ইতিমধ্যে আমি লামডিং অসমমালাৰ যোগেদি আমি 25 কিলোমিটাৰ ৰাস্তা এটা পালোঁ, জোৰাপুখুৰীৰ পৰা একদম কাৰ্বি আংলং বৰ্ডাৰলৈ। এইটো ডাঙৰ এচিভমেণ্ট। এইবিলাক কাম, যিবিলাক কাম এতিয়াও হোৱা নাই, ৰাস্তা ঘাট অলপ বাকী আছে, ষ্টেডিয়াম, খেলপথাৰ বা অডিটৰিয়াম, কেইটামান এতিয়াও ভাল ভাল স্কুল, আমাৰ হাই স্কুলবিলাক হাই ছেকেণ্ডেৰীত ৰূপান্তৰ কৰিব লাগিব। উপৰি আমাৰ ডিমৰু পথাৰ 23টা LP স্কুল আছিল,
য'ত আমি যোৱাবাৰো না প্ৰথমবাৰৰ পৰা লাগি লাগি আমি 6টা LP পৰা ME পাইছোঁ। আমি আশাবাদী অহা দিনত এই বৃহত্তৰ অঞ্চলত, পাহাৰীয়া অঞ্চলত আৰু কমেও 2টামান আমি হাইস্কুল যদি স্থাপন কৰিব পাৰোঁ, ইয়াত উঠি অহা প্ৰজন্ম যুৱক-যুৱতী এটা ভাল সুবিধা পাব, পাঠদান ল'ব পাৰিব। এইবিলাক সপোন আছে। আমি আশাবাদী অহা দিনত আমাৰ চৰকাৰো হ'ব আৰু মোৰ যদি মা কামাখ্যা আশীৰ্বাদ দিয়ে, দলিত আশীৰ্বাদ দিয়ে, নাই হোৱা কামবিলাক অহা দিনত পূৰ্ণাংগত ৰূপ দিব পাৰিম বুলি মই আশাবাদী। চৰকাৰ নিশ্চয়কৈ বিজেপিৰ হ'ব সেই আশা আপুনি যিদৰে কৰিছে নিশ্চয়কৈ বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই হওক বা অসমৰ ৰাইজেও নিশ্চয়কৈ কৰিছে। আহ, শিবু মিশ্ৰ পুনৰবাৰ বিধায়ক হ'ব নে নাই? পুনৰবাৰ সুযোগ এইটো ভোলেনাথ মা কামাখ্যা জানে, মা কামাখ্যা ভোলেনাথ জানে। আমি প্ৰবল দাবীদাৰ, মই আশাবাদী। দলে চাগে প্ৰাৰ্থিত্ব দিব বা দিব লাগে। আৰু দলে প্ৰাৰ্থিত্ব দিলে ৰাইজে আশীৰ্বাদ দিব, এইটো নিশ্চিত। আৰু আমি দেখিছোঁ যে লামডিঙত পূৰ্বৰ পৰিৱেশটো সলনি হৈছে, বিজেপিৰ অনুকূলে পৰিৱেশটো যথেষ্ট বৃদ্ধি হৈছে, তাত নিশ্চয়কৈ আপোনাৰ অৱদান আছে আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা বাঢ়িছে, আচলতে কিয় বাঢ়িছে? এইটো বিজেপিৰ কাৰণে গুড চাইন। মই যেতিয়া প্ৰথমবাৰ উঠিছোঁ তেতিয়াৰ পৰা 31গৰাকী প্ৰাৰ্থিত্ব বিচাৰিছিল। প্ৰাৰ্থিত্ব বিচৰাটো চবৰ অধিকাৰ আছে। মই ভাবিলোঁ গুড চাইন, যিহেতু গোটেই ভাৰত অসম তথা লামডিঙতো বহু ধৰণৰ কাম হৈছে, তো প্ৰাৰ্থিত্ব বিচৰাৰ অধিকাৰ আছে। এনেকুৱা নহয় মই যদি কোনোবা প্ৰাৰ্থিত্ব নিবিচাৰে তাৰমানে এইটো কি হ'ব, মানে একপক্ষীয় হ'ব, এইটো হ'ব নালাগে। ৰাইজৰ অধিকাৰ আছে, ৰাইজে বিচাৰিছে, দলে চিন্তা চৰ্চা কৰিব আৰু জনগণৰ যোনটো ভাৱধাৰা সেইটো সন্মান দি পেলাই দলে প্ৰাৰ্থিত্ব দিব, দলে আশীৰ্বাদ দিব, ৰাইজে আমাক আশীৰ্বাদ দিব। তাৰ কাৰণে প্ৰাৰ্থিত্ব সংখ্যা বেছি হ'লে মই ভাবোঁ ভাল। এতিয়া লামডিঙত আজিৰ তাৰিখত বিৰোধীৰ স্থিতিটো কি? নিৰ্বাচন সদায় এখন যিহেতু যুঁজ, গতিকে বিৰোধীৰ স্থিতিটো কি? বিৰোধী মত কংগ্ৰেছ। আপুনি যদি চাই অলপ প্ৰায় বিগত 30টা বছৰ অসমত আমাৰ লামডিং কংগ্ৰেছ জয়যুক্ত হ'ব পৰা নাই। 91 to 96 কংগ্ৰেছ আছিল। ইয়াৰ পাছত কংগ্ৰেছ লামডিঙত জয়যুক্ত হ'ব পৰা নাই। কিন্তু আমি আশাবাদী নহয়, এইটো মই নিশ্চিত এই 26 নিৰ্বাচনৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছিল, এতিয়াও আছে, অহা দিনত থাকিব। জয় ভাৰতীয় জনতা পাৰ্টীৰ হ'ব। ধন্যবাদ। এয়া আছিল লামডিঙৰ সন্মানীয় বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া। যথেষ্ট ব্যস্ত তেখেত আৰু এই ব্যস্ততাৰ মাজত কিছু আমি ৰাজনৈতিক আলাপ কৰিলোঁ। তেখেতৰ এৰি অহা যিটো এই দুটা কাৰ্যকালত যথেষ্টখিনি উন্নয়ন হৈছে লামডিঙত আৰু আমি আশা কৰিম যে পুনৰবাৰ তেখেত তৃতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হ'ব আৰু লামডিঙৰ উন্নয়ন অধিক ত্বৰান্বিত হ'ব। ধন্যবাদ।